আজি আমি পঢ়িম সেল। এতিয়া সেল পঢ়াৰ আগতে আমি আমাৰ যিমানবিলাক এই পৃথিৱীত বস্তু আছে সেই গোটেইবিলাক বস্তু আইদাৰ কি লিভিং, আদাৰৱাইজ সেইবিলাক কি নন লিভিং। আমি কেমিষ্ট্ৰিত পঢ়িছোঁ যিমানবিলাক আমাৰ কম্পাউণ্ড আছে বা এলিমেণ্ট আছে বা যিমানবিলাক আছে সেই গোটেইবিলাকে বস্তু কি মেড আপ অফ এটম। এটম ইজ দ্য স্মলেষ্ট ইউনিট অফ মেটাৰ, ৰাইট? চ' যিমানবিলাক নন লিভিং অৰ্গেনিজম আছে বা নন লিভিং বস্তু আছে গোটেইবিলাক কি মেড আপ অফ এটম। সেই চিমিলাৰলি যিমানবিলাক লিভিং বস্তু আছে সেই গোটেইবিলাক বস্তু মেড আপ অফ কি চেল। মানে চেলক আমি ক'ব পাৰোঁ যে চেল আৰ দি এটম অফ অল লিভিং অৰ্গেনিজম। চেলবিলাকে এটম গোটেই লিভিং অৰ্গেনিজমবিলাকৰ। এতিয়া যদি এটা আমি অৰ্গেনিজম চাওঁ, অৰ্গেনিজম এই অৰ্গেনিজমটোৰ ভিতৰত যদি আমি কি আছে চাব যাওঁ দেন আমি কি পাম, তাত কিছুমান অৰ্গেন চিষ্টেম পাম। আৰু যদি আমি অৰ্গেন চিষ্টেমৰ ভিতৰতো চাব যাওঁ দেন আমি তাতে কি পাম, কিছুমান ডিফাৰেণ্ট টাইপছ অফ আমি কি পাম, অৰ্গেন পাম। আৰু এই গোটেইবিলাক অৰ্গেনবিলাক মেড আপ অফ কিহেৰে মেড আপ অফ হয়, সিহঁতে টিচু, চিমিলাৰ টাইপ অফ টিচু হু পাৰফৰ্ম চিমিলাৰ ফাংচন হয়। আৰু এই টিচুবিলাক মেড আপ অফ কিহৰ দ্বাৰা মেড আপ অফ হয়, আল্টিমেটলি চেল। চ' কাৰণ কি এটা অৰ্গেনিজমক মানে আল্টিমেটলি কি এটা অৰ্গেনিজম মেড আপ অফ কি চেল। চেলবিলাকে লগ লাগি টিচু ফৰ্ম কৰিছে, টিচু ফৰ্ম কৰাৰ পিছত সেই চিমিলাৰ টাইপ অফ টিচুৱে চিমিলাৰ টাইপ অফ ফাংচন ফৰ্ম কৰিছে। আৰু সেনেকুৱা চিমিলাৰ টাইপ অফ টিচু লগ লাগি কি ফৰ্ম কৰিছে, অৰ্গেনৰ ফৰ্মেশ্যন কৰিছে, হয়। আৰু এই বেলেগ বেলেগ টাইপ অফ অৰ্গেনে লগ লাগি কি কৰিছে, এটা অৰ্গেন চিষ্টেমৰ ফৰ্মেশ্যন কৰিছে। আৰু বেলেগ বেলেগ টাইপ অফ অৰ্গেন চিষ্টেমে লগ লাগি কি ফৰ্ম কৰিছে, এটা অৰ্গেনিজমৰ ফৰ্মেশ্যন কৰিছে, হয়। আৰু সেইকাৰণে আমি চেলক যে কওঁ বিল্ডিং ব্লকছ, সৰুতে আমি পাইছিলোঁ যে চেল আৰ দি বিল্ডিং ব্লকছ, বা আমি কি বুলি কৈছিলোঁ বেচিক ইউনিট, বা আমি কি বুলি কৈছিলোঁ ফাণ্ডামেণ্টেল ইউনিট, ফাণ্ডামেণ্টেল ইউনিট অফ কি লিভিং অৰ্গেনিজম। লিভিং অৰ্গেনিজম। তাৰ কাৰণে হৈছে এইটো, আমি যেতিয়া এটা অৰ্গেনিজমক আমি চাম তেতিয়া আমি কি পাম, চেল। আল্টিমেটলি আমি কি পাম, চেল। আৰু চেলবিলাকে লগ লাগি কিহৰ ফৰ্মেশ্যন কৰিছে, এটা হোল অৰ্গেনিজমৰ ফৰ্মেশ্যন কৰিছে। সেইকাৰণে চেলবিলাকক ফাণ্ডামেণ্টেল ইউনিট বা বেচিক ইউনিট বা বিল্ডিং ব্লক অফ লিভিং অৰ্গেনিজম বুলি কোৱা হয়। কিন্তু আমি আৰু পাইছোঁ যে চেলবিলাকক আমাক কি বুলি কওঁ, চেলবিলাকক আমি ষ্ট্ৰাকচাৰেল ইউনিট বুলি কওঁ। ষ্ট্ৰাকচাৰেল ইউনিট বা আমি কি বুলি কওঁ, ফাংচনেল ইউনিট। ফাংচনেল ইউনিট বুলি কওঁ। তাৰ কাৰণ কি আমাৰ গোটেই বডিটো ষ্ট্ৰাকচাৰেলি ছাপোৰ্ট কোনে কৰে, চেলে কৰে। যেনে প্লাণ্ট চেলত যদি আমি চাওঁ গোটেই ফুল প্লাণ্ট বডিটো কিহৰ দ্বাৰা ফৰ্মেশ্যন হৈছে, প্লাণ্ট চেলৰ দ্বাৰা হৈছে। যদি আমি এনিমেলবিলাকক চাওঁ, আমি এনিমেলবিলাকক চাওঁ তেন কি এনিমেল চেলৰ দ্বাৰা ফৰ্মেশ্যন হৈছে। আমাৰ ডিফাৰেণ্ট টাইপছ অফ ষ্ট্ৰাকচাৰ হ'ল মানে গোটেই লিভিং অৰ্গেনিজম, গোটেই লিভিং যিমানবিলাক লিভিং থিং আছে গোটেইবিলাকৰ ষ্ট্ৰাকচাৰেল ছাপোৰ্ট কোনে প্ৰভাইড কৰে, চেলে প্ৰভাইড কৰে। চ' সেইকাৰণে চেলক কি বুলি কয়, ষ্ট্ৰাকচাৰেল ইউনিট বুলি কোৱা হয়। আৰু সেই চেলবিলাকে লগ লাগি কিনে গোটেই লিভিং অৰ্গেনিজমটোৰ ফৰ্মেশ্যন কৰে, সেইটোৰ কাৰণে। কিন্তু ফাংচনেল ইউনিট বুলি কোৱা কাৰণটো কি হৈছে, যিমানবিলাক ইম্পৰ্টেণ্ট ইচেঞ্চিয়েল লাইফ প্ৰচেছেছ আছে, যেনে আমাৰ কি ৰেপ্লিকেশ্যন, হয়, তাৰপিছত আমাৰ কি আছে ট্ৰান্সক্ৰিপশ্যন বা ট্ৰান্সলেশ্যন, এই যিমানবিলাক ইম্পৰ্টেণ্ট বা ইচেঞ্চিয়েল ফাংচন আছে এই গোটেইবিলাক ইচেঞ্চিয়েল ফাংচনে পাৰফৰ্ম কোনে কৰে, চেলে কৰে। চ' সেইকাৰণে চেলক কি বুলি কোৱা হয়, ফাংচনেল ইউনিট বুলি কোৱা হয়। আৰু সেইকাৰণে আমি আগতে পাইছিলোঁ ন, দি চেল আৰ দি ফাণ্ডামেণ্টেল ষ্ট্ৰাকচাৰেল এণ্ড ফাংচনেল ইউনিট অফ অল লিভিং অৰ্গেনিজম। তাৰ কাৰণ হৈছে এইখিনি, হয়। এতিয়া নেক্সট আমি চাম, যদি এতিয়া যিমানবিলাক অৰ্গেনিজম আছে, যিমানবিলাক অৰ্গেনিজম আছে
এই গোটেইবিলাক অৰ্গেনিজমে কি আছে দুটা টাইপৰ আছে হয় আমি পাই আছোঁ যেনে এটা হৈছে কি ইউনিচেলুলাৰ এণ্ড এটা হৈছে কি মাল্টিচেলুলাৰ এতিয়া ইউনিচেলুলাৰ অৰ্গেনিজম বুলি মই কাকো যিবিলাক লিভিং অৰ্গেনিজম মেড আপ অনলি ওৱান চেল ছিংগল চেল যেনে আমি কিছুমান বেক্টেৰিয়া এইবিলাক কি ইউনিচেলুলাৰ অৰ্গেনিজম এণ্ড যেনে আমাৰ কিমান আছে মাল্টিচেলুলাৰ অৰ্গেনিজম যেনে আমি হিউমেন আমাৰ তাত কি ডিফাৰেণ্ট টাইপছ অফ চেল আছে যেনে আমাৰ তাত RBC আছে WBC আছে নাৰ্ভ চেল আছে চ' আমি ডিফাৰেণ্ট টাইপছ অফ চেল লগ লাগি কিনে আমাৰ হ'ল এটা অৰ্গেনিজম ফৰ্মেশ্যন কৰিছে সেইবিলাকক অৰ্গেনিজমক কি বুলি কয় মাল্টিচেলুলাৰ অৰ্গেনিজম আৰু ছিংগল টাইপ অফ চেলেৰে যিটো ছিংগল চেলেৰে যিটো ফৰ্মেশ্যন হৈছে এটা হোল অৰ্গেনিজমৰ সেইটো কোৱা হয় ইউনিচেলুলাৰ অৰ্গেনিজম কিন্তু আমি এটা বস্তু আমি শুনি আহিছোঁ যিটো ভাইৰাছ এই ভাইৰাছটোক আমি কি বুলি কওঁ এটা নন লিভিং বস্তু বুলি কওঁ বা নন লিভিং অবজেক্ট বুলি কওঁ যেতিয়া সি বাহিৰত থাকে কিন্তু সেই ভাইৰাছটোক আমি লিভিং বুলি কনচিডাৰ কৰোঁ যেতিয়া সি এটা হোষ্ট বডিত থাকে এটা হিউমেন বডিত বা এটা যিকোনো এলিমেণ্টৰ বডিত থাকে মানে এটা হোষ্ট বডিত থাকিব তাক আমি লিভিং বুলি কনচিডাৰ কৰোঁ তাৰ কাৰণ কি একচুৱেল কাৰণটো কি যাৰ কাৰণে এটা ভাইৰাছক আমি বেলেগত থাকিলে নন লিভিং কিন্তু লিভিং বডিত থাকিলে লিভিং বুলি কনচিডাৰ কৰোঁ তাৰ কাৰণে হৈছে যিমানবিলাক ইউনিচেলুলাৰ অৰ্গেনিজম আছে বা যিমানবিলাক ইউনিচেলুলাৰ অৰ্গেনিজম এটা ছিংগল চেল আছে ইউনিচেলুলাৰ অৰ্গেনিজম বা এটা ছিংগল চেল আছে সিহঁতৰ তাত মষ্টলি দুটা প্ৰপাৰ্টি থাকে এটা হৈছে কি they can perform all essential function of life মানে কি যেনে DNA ৰেপ্লিকেশ্যন বা যেনে যিকোনো ইছেঞ্চিয়েল ফাংচন আমাৰ বডিত যেনে আমাৰ হিউমেন বডিটো বহুত ইছেঞ্চিয়েল ফাংচন হৈছে চ' এটা অৰ্গেনিজমক জীয়াই থাকিবৰ কাৰণে যিমানবিলাক ইছেঞ্চিয়েল ফাংচন আছে যদি সেই গোটেইবিলাক ইছেঞ্চিয়েল ফাংচন এটা ছিংগল চেলে অকলে পাৰফৰ্ম কৰিব পাৰিছে দেন সেইটোক আমি কওঁ ইউনিচেলুলাৰ অৰ্গেনিজম আদাৰৱাইজ তাক আমি ইউনিচেলুলাৰ অৰ্গেনিজম বা তাক আমি ছিংগল চেল বা তাক চেল বুলিয়ে আমি নকওঁ বুজিছা নেক্সট যিহেতুকে ই গোটেইবিলাক গোটেইবিলাক ফাংচনে সি অকলে পাৰফৰ্ম কৰিব পাৰে চ' দে কেন কি ইণ্ডিপেণ্ডেণ্ট এক্সিষ্টেঞ্চি they can show independent existence সিহঁতে অকলে গোটেইবিলাক ফাংচনে পাৰফৰ্ম কৰিব পাৰে এটা অৰ্গেনিজমক জীয়াই ৰাখিবৰ কাৰণে যি লাগে আৰু গোটেইখিনি সিহঁতে অকলে কৰিব পাৰে সেইকাৰণে সেইবিলাকক আমি ছিংগল চেল বা সিহঁতক আমি চেল বুলি কনচিডাৰ কৰোঁ কিন্তু এটা ভাইৰাছে অল ফাংচনবিলাক লাইফ এটা অৰ্গেনিজমক জীয়াই ৰাখিব কাৰণে যিমানবিলাক ফাংচন আছে গোটেইবিলাক ফাংচন এটা ভাইৰাছে তাতে সি কৰিব নোৱাৰে সি কি কৰে হোষ্টৰ বডিত এণ্টাৰ কৰে হোষ্টৰ যিবিলাক মেকানিজম আছে সেইবিলাকক সি হাইজেক কৰে হয় চ' সিহঁতক আমি এটা হোষ্ট বডিত যেতিয়া থাকিব তেতিয়াহে তাক আমি লিভিং বুলি কনচিডাৰ কৰোঁ কিন্তু যেতিয়া এটা সি হোষ্ট বডিত নাথাকিব বা আউটছাইড এনভাইৰমেণ্টত থাকিব তেতিয়া আমি তাক কি লিভিং বুলি কনচিডাৰ নকৰোঁ নন লিভিং বুলি কওঁ এনিথিং less than complete structure of a cell does not consider or ensure independent existence anything less than a complete structure of cell does not ensure independent existence এইটো লাইন হৈছে আমাৰ এনচিইআৰটিত থকা এটা ধুনীয়া লাইন যিটো এই গোটেইখিনি কথাকে ডেছক্ৰাইব কৰিছে এতিয়া যদি আমাক একদম চিম্পলি চাব যে এটা ইউনিচেলুলাৰ অৰ্গেনিজমে কি কৰিব পাৰে এটা অৰ্গেনিজমক জীয়াই ৰাখিবৰ কাৰণে যিমানবিলাক ইছেঞ্চিয়েল ফাংচন আছে সিহঁতে গোটেইবিলাক এটা
সিঙ্গল সেলতে পারফর্ম কৰিব পাৰে সো গোটেইবিলাক ফাংচন যেহেতু এটা সিঙ্গল সেলতে পারফর্ম কৰে সো দে ক্যান কি এনশিওর ইন্ডিপেন্ডেন্ট এক্সিস্টেন্সি সিহঁতে ইন্ডিপেন্ডেন্ট এক্সিস্টেন্সি মানে অকলে সিহঁতে জীয়াই থাকিব পাৰে সো সেইকাৰণে সিহঁতক আমি সিঙ্গল সেল বুলি কনসিডাৰ কৰোঁ বা এটা ইউনিসেলুলাৰ অৰ্গেনিজম বুলি আমি কনসিডাৰ কৰোঁ কিন্তু এট দি সেম টাইম ভাইৰাছ এটা সেইখিনি কাম কৰিব নোৱাৰে যেতিয়ালৈ সি এটা হোষ্ট বডি সি নাপায় সো সেইকাৰণে এটা ভাইৰাছক আমি যেতিয়া আউটাৰ এনভাইৰনমেণ্টত থাকে তেতিয়া তাক আমি নন লিভিং বুলি কনসিডাৰ কৰোঁ এণ্ড যেতিয়াই সি এটা হোষ্ট বডিত এণ্টাৰ কৰে তাক আমি লিভিং বুলি কনসিডাৰ কৰোঁ এইখিনি হৈছে জাষ্ট এটা বেসিক অভাৰভিউ এতিয়া আমি চাওঁ সেল থিওৰি আমি শুনি আহিছোঁ সেল থিওৰি কি হয় সেল এতিয়া আমি চাম সেল থিওৰি এতিয়া সেল থিওৰি সৰ্বতে ইন 1838 এটা সাইন্টিষ্ট আছিল যাৰ নাম আছিল চিল্ড্ৰেন এই চিল্ড্ৰেনে কি কৰিছিলে প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰিছিলে প্লান্ট সেলৰ ওপৰত এণ্ড ই এটা কথা কৈছিলে প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰি কোনটো হ'ল যে যিবিলাক প্লান্টছ আছে plants are composed of cells which form tissue এইখিনি কথা কোনে কৈছিলে চিল্ড্ৰেনে কৈছিলে কি কৰিছিলে 1838 ষ্টাডি কৰিছিলে প্লান্ট সেলৰ ওপৰত এণ্ড যেতিয়া সেই প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰিলে তেতিয়া দেখিলে যে যিবিলাক আমাৰ প্লান্টছ আছে গোটেইবিলাকে কি হয় কিছুমান সেলৰ দ্বাৰা ফৰ্মেশ্যন হয় এণ্ড সেই সেলবিলাকক কি বুলি ক'লে প্লান্ট সেল বুলি ক'লে এণ্ড সেই সেলবিলাকে লগ লাগি কি ফৰ্ম কৰে টিস্যু ফৰ্ম কৰিম বুলি ক'লে এইখিনি ক'লে চিল্ড্ৰেনে দেন ইন 1839 এগেইন এটা সাইন্টিষ্ট যাৰ নাম আছিল সোৱানে কি ক'লে সি ষ্টাডি কৰিছিলে মেইনলি এনিমেল সেলৰ ওপৰত এই কাৰ্বত ষ্টাডি কৰিছিলে এনিমেল সেলছৰ ওপৰত এণ্ড সি ক'লে এটা নতুন বস্তু যিটো কৈছে প্লাজমা মেমব্ৰেন প্ৰেজেন্স এই এনিমেল সেলৰ ওপৰত ষ্টাডি কৰি কিনে ক'লে যে যিবিলাক এনিমেল সেল আছে সিহঁতৰ এটা কি থাকে আউটাৰ এটা কভাৰিং থাকে থিন আউটাৰ মেমব্ৰেন এখন থাকে সেই থিন আউটাৰ মেমব্ৰেনখনক কি বুলি নাম দিলে সি প্লাজমা মেমব্ৰেন এণ্ড এই প্লাজমা মেমব্ৰেনছৰ প্ৰেজেন্সৰ কথাটো কোনে কৈছিলে সোৱানে ক'লে দেন ই কি কৰিলে চিল্ড্ৰেনে প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰি যিটো কথা সি কৈছিলে সেইটো সি ৰিইনভেষ্টিগেট কৰিলে এণ্ড তাতে দেখিলে যিটো সেল ৱাল আছে cell wall presence to is the unique character of plants যিবিলাক এই এনিমেল সেলৰ ওপৰত ষ্টাডি কৰি কিনে ক'লে যে তাতে এটা এনিমেল সেলতে কি থাকে অল সেলত তাতে এটা থিন আউটাৰ মেমব্ৰেন এটা থাকে যিটোৰ নাম হৈছে প্লাজমা মেমব্ৰেন দেন সি কি কৰিলে এনিমেল সেলৰ ওপৰতো চালে এনিমেল সেলৰ ওপৰত চাই কিনে সি কি কৰিলে যিটো সেল ৱালৰ প্ৰেজেন্স আছে সেইটো প্লান্ট সেলৰ এটা কি ইউনিক কেৰেক্টাৰ হয় সেল ৱাল প্ৰেজেন্স ইজ দি ইউনিক কেৰেক্টাৰ অফ প্লান্ট বুলি ক'লে দেন এই সোৱানে কি কৰিলে এই চিল্ড্ৰেনৰ কথাখিনিক লগ লৈ এটা হাইপথেচিছ ক্ৰিয়েট কৰিলে এণ্ড ক'লে যে যিটো বডি অফ এনিমেল or plant are composed of cells and product of cells এই তিনিটা কথা কোনে ক'লে সোৱানে ক'লে এনিমেল সেলৰ ওপৰত ষ্টাডি কৰি ক'লে প্ৰেজেন্স অফ সেল মেমব্ৰেন প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰি কিনে ক'লে যে সেল ৱাল প্ৰেজেন্সটো ইউনিক কেৰেক্টাৰ অফ প্লান্ট সেলৰ দেন এই গোটেইখিনিকে সি কনচিডাৰ কৰি এটা হাইপথেচিছ সি দিলে যিটো হৈছে যে বডি অফ plants or animals are composed of cells and product of cells দেন কি কৰিলে দেন এই দুজন সাইন্টিষ্টে লগ লাগি কিনে 1839
কলে গোটেইখিনি কথাকে ইনক্লুড কৰি সেইটোৰ নাম দিলে সেল থিওৰি এটা গম পালে সেল থিওৰি গৈ সেল থিওৰি দুজন সাইন্টিস্টে দিছে এজন সাইন্টিস্ট আছে চিলড্ৰেন যোনে প্লান্ট সেলৰ ওপৰত ষ্টাডি কৰিছিলে এণ্ড কৈছিলে যে প্লান্টছ আৰ কম্প'জড অফ সেলছ হুইচ ফৰ্ম টিস্যু প্লান্টবিলাক সেলৰ দ্বাৰাই কম্প'জড হয় এণ্ড সেই সেলবিলাকে লগ লাগি টিস্যু পৰে এইখিনি ক'লে চিলড্ৰেনে দেন এগেইন এটা সাইন্টিস্ট আহিলে সোৱান যোনে কি কৰিলে ৰিইনভেষ্টিগেট কৰিলে কৰি কিনে সি কাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰিছিলে ফাৰ্ষ্ট সি এনিমেল সেলৰ ওপৰত কৰিলে এনিমেল সেলৰ ওপৰত কৰি কিনে সি কি পালে সেলৰ এটা থিন মেমব্ৰেন আউটাৰ থিন মেমব্ৰেন এটা থাকে যিটোৰ কি নাম দিলে প্লাজমা মেমব্ৰেন সি ক'লে যে প্ৰেজেন্স অফ প্লাজমা মেমব্ৰেন দেন সি এগেইন ৰিইনভেষ্টিগেট কৰিলে প্লান্ট সেলৰ ওপৰত দেন সি কি দেখিলে যে এইটো সেল ৱালৰ প্ৰেজেন্সটো ইউনিক কেৰেক্টাৰ হয় প্লান্টছৰ দেন এই সোৱানে কি কৰিলে গোটেইখিনি কথাকে overall he conclude কৰি কিনে ক'লে যে body of animal and plants are composed of cells and products of cells এই তিনিটা কথা ক'লে সোৱানে and a children and সোৱানে 1839 একেলগে এই গোটেইবিলাক কথা এই গোটেইখিনি কথাকে conclude কৰি কিনে ক'লে যে এই গোটেইখিনি কথাই কি সেল থিওৰি আৰু সেল থিওৰিত এইকেইটা হৈছে most important point সেল থিওৰি আৰু এই গোটেইখিনি কথা ক'লে 1839 সেল থিওৰিতে দি দিলে দেন কিন্তু এই সেল থিওৰিতে ইয়াতে সমাপ্ত হোৱা নাছিলে নহ'লে কি হ'ল এগেইন আৰু এজন সাইন্টিষ্ট আহিলে এগেইন 1855ত এগেইন আৰু এজন সাইন্টিষ্ট আহিলে যাৰ নাম আছিল আৰ ভিটছাও ই কি কৰিলে যিটো চিলড্ৰেন এণ্ড সোৱানে যিটো সেল থিওৰি দিছিলে 1839ক সেইটো কি কৰিলে মডিফাই কৰিলে মডিফাই কৰিলে সেল থিওৰিটো মডিফাই কৰি তাত কি ইনক্লুড কৰিলে সি এটা লাইন ইনক্লুড কৰিছিলে যিটো কৈছিলে যে omnis cellula এই কথাটো কি ক'লে এইটোৰ মিনিং কি হৈছে এই সোৱানে সেল থিওৰিটো মডিফাই কৰিলে এণ্ড তাতে সি ক'লে যে সেল ডিভাইড এণ্ড নিউ চেলছ আৰ ফ্ৰম প্ৰি এক্সিষ্টিং সেল এই কথাটোৰ চিম্পল একদম অৰ্থ হৈছে যে সেল আৰ ডিভাইড সেলবিলাক কি কৰে ডিভাইড কৰে সেল আৰ ডিভাইডেড এণ্ড নিউ সেলছ আৰ ফৰ্ম সেলবিলাকে কি কৰে ডিভাইড কৰে আৰু এটা নতুন সেলৰ কি কৰে সি ফৰ্মেশ্যন কৰে সেল আৰ ডিভাইড এণ্ড নিউ সেলছ আৰ ফৰ্ম কাৰ পৰা ফৰ্ম হয় ফ্ৰম প্ৰি এক্সিষ্টিং সেল মানে চিম্পল ভাত ক'ব গ'লে আৰু বিচাৰ কি কৰিছে সেল ডিভিজনৰ কথাটো কৈছে বেলেগ নাই মানে সি কি কৈছে যে যিবিলাক সেলছ আছে সেইবিলাক প্ৰি এক্সিষ্টিং আগৰ যিবিলাক সেল আছিল সিহঁতৰ পৰাই ফৰ্ম হ'ব সেলবিলাকে কি কৰে ডিভাইড কৰিব এণ্ড নতুন এটা সেলৰ ফৰ্মেশ্যন কৰিব আৰু সেইটোকে কি কৈছে অমনি চেলুলাৰ সেল বুলি এণ্ড এইখিনি কথা কি কৰিলে আকৌ সি ইনক্লুড কৰি দিলে 1839ত যিটো সেল থিওৰি দিছিলে সেইটো আৰু সেইকাৰণে কয় যে মডিফাই কোনে কৰিছিল সেল থিওৰিটো আৰ ভিটছাওৱে সেল থিওৰি প্ৰপ'জ কোনে কৰিছিলে দুজন সাইন্টিষ্টে এটা আছে চিলড্ৰেন এটা আছে সোৱান যোনে সেল থিওৰিটো প্ৰপ'জ কৰিছিলে কিন্তু ইয়াক মডিফাই কৰিছে আৰ ভিটছাওৱে 1855ত এণ্ড সি কি কৈছে সেলছ আৰ ডিভাইড এণ্ড নিউ সেলছ আৰ ফৰ্ম ফ্ৰম প্ৰি এক্সিষ্টিং সেলছ এতিয়া এই সেল থিওৰি কওঁতে যিবিলাক আমি ইম্পৰ্টেণ্ট পইণ্ট ক'লে সেই গোটেইবিলাকে হৈছে সেল থিওৰি কোৱা এটা কথা কিন্তু আজিৰ তাৰিখত যদি আমি সেল থিওৰিক একদম যদি চিম্পলি যদি ক'ব যে গোটেইখিনি কথা ইনক্লুড কৰি কিনে আমি দুটা পইণ্টত সেই গোটেইখিনি কথা ইনক্লুড কৰিব পাৰোঁ এটা হৈছে অল লিভিং অৰ্গেনিজমছ all living organism are composed of cells and product of cells and second point আমি কি ক'ব পাৰোঁ যে all cells are arise all cells
are formed from pre-existing cell. Pre-existing cells. আমি এই দুটা কথা আমি মোস্ট ইম্পৰ্টেণ্ট বুলি ক'ব পাৰোঁ চেল থিয়ৰী। এতিয়া চেল থিয়ৰীত যদি আমি কওঁ যে কি পইণ্ট আছিলে, প্ৰথম হৈছে যে প্লান্ট চেলছ আৰু কম্প'জড অফ চেলছ হুইচ ফৰ্ম টিছু। ছেকেণ্ড কি আছিলে, ইন চেল দেয়াৰ ইজ আ থিন আউটাৰ মেমব্ৰেন ডেট ইজ কল্ড এজ প্লাজমা মেমব্ৰেন। নেক্সট কি কৈছিলে যে চেলুলাৰ প্ৰেজেন্স ইজ দ্য ইউনিক কেৰেক্টাৰ অফ প্লান্ট চেল। নেক্সট কি পইণ্ট আছিলে যে all plants or animals are composed of cells and products of cells. হয়, এইখিনি আছিল চেল থিয়ৰী। দেন আৰু পিছত মডিফাই কৰি কিনে কি কৈছিলে যে cell are divide and new cells are from pre-existing cell, and সেইটোকে চিম্পল ভাত আমি কি বুলি অমনি চেলুলাৰ ই চেলুলাৰ বুলি কৈছিলে। সেইটো কেতিয়া কৈছিলে 1855ত কৈছিলে। হয়, এতিয়া এই গোটেইখিনি কথাই NCERT-ত আছে। এতিয়া আমি চাওঁ এবাৰ NCERT-ত কি আছে। এতিয়া যদি আমি NCERT-ত চাওঁ, NCERT-ত কি দিছিলে ইন 1838 মেথিছ চিলড্ৰেন এ জাৰ্মান বটানিষ্ট আছিলে। সি এক্সামাইন কৰিছে লাৰ্জ নাম্বাৰ অফ প্লান্ট চেলছ এণ্ড অবজাৰ্ভ ডেট অল প্লান্টছ আৰ কম্প'জ অফ ডিফাৰেণ্ট কাইণ্ডছ অফ চেলছ হুইচ ফৰ্ম টিছু। এট দি চেম টাইমতে থিয়ৰীৰ কিমান আছিলে, ইন 1839ত এটা ব্ৰিটিছ জুলজিষ্ট আছিলে যোনে কাৰ ওপৰত ষ্টাডি কৰিছিলে, এনিমেল চেলৰ ওপৰত ষ্টাডি কৰিছিলে। এণ্ড কি ৰিপৰ্ট কৰিছিলে যে cells had a thin outer layer which is today known as plasma membrane. এটা চেলৰ এটা কি থাকে, thin outer layer এটা থাকে যাক আজিৰ তাৰিখত আমি কি বুলি কওঁ, প্লাজমা মেমব্ৰেন বুলি কওঁ। He also considered on the basis of study of plant cell, সি প্ৰথমতে ষ্টাডি কাৰ ওপৰত কৰিছিলে, এনিমেল চেলৰ ওপৰত কৰিছিলে। কৈ কিনে সি প্লাজমা মেমব্ৰেনৰ কথাটো ক'লে। দেন সি ৰিইনভেষ্টিগেট কৰিলে কি প্লান্ট চেলৰ ওপৰত, এণ্ড সি কি ক'লে the presence of cell wall is the unique character of plant cell। আৰু চেল ৱালৰ প্ৰেজেন্সটো কি ইউনিক কেৰেক্টাৰ বুলি ক'লে প্লান্ট চেলৰ। আৰু সেইটোৰ ওপৰত বেষ্ট কৰিয়ে কি কৰে সোৱানে প্ৰপ'জ কৰিলে হাইপথেচিছ, যিটো কি ক'লে দি বডি অফ প্লেনিমেল এণ্ড প্লান্টছ আৰ কম্প'জড অফ চেলছ এণ্ড প্ৰডাক্ট অফ চেলছ। এই বডি এটা যিকোনো প্লান্ট হওক এনিমেল হওক, সেই গোটেই বডিটো মানে ষ্ট্ৰাকচাৰেলটো কোনে কৰিব, চেলছৰ পৰা হ'ব বা প্ৰডাক্ট অফ চেলছৰ পৰা হ'ব। নেক্সট কি কৰিলে, এই যে ক'লো দুটাজনে ইনক্লুড কৰিলে 1839 কি কৰিলে চেল থিয়ৰীটো দিলে। গতিকে কি হৈছে চিলড্ৰেন এণ্ড ছোৱান টুগেডাৰ ফৰ্মুলেটেড দি চেল থিয়ৰী। এই চেল থিয়ৰীটো কেতিয়া দিছিলে 1839ত দিছিলে। নেক্সট দিছ থিয়ৰী হাউএভাৰ ডিড নট এক্সপ্লেইন হাউ এ নিউ চেল আৰ ফৰ্ম। কিন্তু এই চেল থিয়ৰীটো কি কোৱা নাছিলে, কৈছিলে যে প্লান্ট চেলছ আৰ কম্প'জ অফ চেল বা প্ৰেজেন্স অফ প্লাজমা মেমব্ৰেন বা গোটেই বডিটো চেলৰ দ্বাৰা ফৰ্ম হয় বা প্ৰডাক্ট অফ চেলৰ দ্বাৰা ফৰ্ম হয়। কিন্তু এটা চেল আহে গ'ল পৰাই এটা চেলৰ ফৰ্মেশ্যন কেনেকৈ হয় সেই কথাটোৰ কোনো উল্লেখ কৰা নাছিলে চেল থিয়ৰীত। চ' আৰু হিচাপে কি কৰিছিলে 1855ত মডিফাই কৰিছিলে। এণ্ড সি কি কৈছিলে চেলৰ এৰাইজ কেনেকৈ হয় সেইটো কৈছিলে। সি কি কৈছিলে অমনি চেলুলাৰ ই চেলুলাৰ। তাৰ মানে কি চেল ডিভাইড এণ্ড নিউ চেলছ আৰ ফ্ৰম কি প্ৰি এক্সিষ্টিং চেল। এটা চেলে ফৰ্ম কৰে প্ৰি এক্সিষ্টিং চেলৰ পৰাই। আৰু সি সেই কথাটো ইনক্লুড কৰি দিলে। এণ্ড আজিৰ তাৰিখত যিটো আমি চেল থিয়ৰী আমি শুনিছোঁ বা আজিৰ তাৰিখত যিটো আমি চেল থিয়ৰী জানো, সেইটোত যদি আমি চাওঁ আটাইতকৈ টু মষ্ট ইম্পৰ্টেণ্ট পইণ্ট, সেই দুটা পইণ্ট কি হ'ল all living organisms are composed of cell and product of cell, and কি all cell are arises from pre-existing cell। এইখিনি হৈছে একদম চিম্পলত চাব গ'লে চেল থিয়ৰী। চেল থিয়ৰী দিছিলে দুজনে, চিলড্ৰেন এণ্ড ছোৱান, এণ্ড মডিফাই কৰিছিলে একজনে, তাৰ নাম হৈছে আৰ ফিটজাৰ। চেল থিয়ৰীত কোৱা নাছিলে যে চেলটো এৰাইজ কেনেকৈ হয়, এণ্ড আৰ ফিটজাৰে সেই প্ৰশ্নটোৰ এনচাৰ দিছিলে যে চেল আৰ এৰাইজেছ ফ্ৰম প্ৰি এক্সিষ্টিং চেল, এণ্ড সেইটোকে সি মডিফাই কৰি দিছিলে চেল থিয়ৰীটো। এইখিনি হৈছে এটা চিম্পল অভাৰভিউ আমাৰ চেল কি হয় বা চেল বায়'লজি মানে এই চেলৰ এটা চিম্পল অভাৰভিউ। চেল কি হয় আমি চালোঁ, ভাইৰাছক আমি চেল বুলি কিয় কনচিডাৰ কৰোঁ সেইটো চালোঁ। নেক্সট এটা ইউনিচেলুলাৰ অৰ্গেনিজমক আমি কিয় লিভিং বুলি কনচিডাৰ কৰোঁ সেইটো চালোঁ। নেক্সট চেল থিয়ৰী আমি চালোঁ। এতিয়া নেক্সট ভিডিঅ'ত আমি চাম যে প্ৰ'কেৰিঅটিক চেল কি হয়, ইউকেৰিঅটিক চেল কি হয়, এটা চেলৰ কি কি কম্পনেণ্ট থাকে, তাত কি কি অৰ্গেনেলছ থাকে, সেই গোটেইখিনি কথা আমি নেক্সটত চাম।